চাৰিবেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ সবাৰো মধ্যত মুখ্য মাত্ৰ হৰিনাম। সমস্ততে এটা বস্তুৱে গুৰুজনে আমাক দি থৈ গৈছে, সেয়া হ'ল কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম। আৰু সেই নাম বস্তুক আশ্ৰয় কৰি আমি সমস্তজনাই যদি জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিত ৰূপত জীৱৰ মংগল সাধন হয়। নিশ্চিত ৰূপত জীৱৰ মংগল সাধন হ'ব। এয়া গুৰুজনাৰ উপদেশ আমি জীৱই পালন কৰিব লাগে। যিহেতু আজ্ঞা হৈছে তৃতীয় স্কন্ধ কপিল চৰিত, আমি পোনে পোনে ভাগৱতৰ পদৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে। ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু ধৰ্মপত্নী শতৰূপা তেৰা সমস্তৰ মাজত আকুতি, প্ৰসূতি আৰু দেৱহূতি নামে তিনিগৰাকী কন্যাৰ জন্ম হৈছে। আৰু অন্য হাতেদি ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি গৃহস্থী ধৰ্ম পালনৰ বাবে আগবাঢ়িছে। স্বয়ম্ভুৱ মনুৰ ঔৰসজাত শতৰূপাৰ গৰ্ভজাত তিনিগৰাকী কন্যাৰ ভিতৰত দেৱহূতি নামৰ কন্যাগৰাকীৰ পানী গ্ৰহণ কৰিছে। আৰু কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী স্বয়ং কৃষ্ণস্তু ভগৱান তত্ত্বই আহি কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে। আৰু কপিল ৰূপে অৱতাৰ ধাৰণ কৰোঁতে তেৰাৰ আগত কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত এগৰাকী এগৰাকীকৈ 9গৰাকী কন্যাৰ জন্ম হৈছে। আৰু সেই 9গৰাকী কন্যাৰ নাম ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিছে। কলা, অনসূয়া, শ্ৰদ্ধা, হবিৰ্ভুৱী, অৰুন্ধতী, শান্তি, এনেধৰণে 9গৰাকী কন্যা। আৰু গুৰুজন বস্তুৱে আধ্যাত্মিক দৰ্শনেৰে প্ৰকাশ কৰিছে সেই 9গৰাকী কন্যাৰ নাম হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। যি ধৰণে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত এগৰাকী এগৰাকীকৈ 9গৰাকী কন্যাৰ জন্মৰ অন্তত 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হৈছে। তদনুৰূপ আমিও কলিৰ মলমতী মনুষ্য যদি শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন এই নৱধা ভক্তিৰে হৃদয় ভৰাই ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰো গৰ্ভত 10 নম্বৰতে ভগৱন্ত বস্তুৰ জন্ম হ'ব। এয়া শাস্ত্ৰৰ দ্বাৰা গুৰুজন বস্তুৱে আমাক উপদেশ দিছে। কিয়নো ভগৱন্ত ক'ত আছে, ভগৱন্ত বস্তু কি, ইয়াৰ বিষয়ে আমি প্ৰত্যেকেই যদি জ্ঞান বিচাৰোঁ, তেতিয়াহ'লে ভগৱান মানে হ'ল ভ মানে ভূমি, গ মানে গগন, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ, ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, ও মানে বায়ু, আ মানে অগ্নি বা অনল, ন মানে নীৰ অৰ্থাৎ পানী, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই পঞ্চভূত সমষ্টিয়ে হ'ল ভগৱান। আৰু সেই ভগৱান ক'ত আছে, কেনেকৈ বিচাৰি পাম, তাৰ দৰ্শন যদি চিন্তা কৰোঁ, উপায় যদি বিচাৰোঁ,
গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। ভগৱান তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে। সেই তত্ত্বটো অনুধাৱন কৰিব নোৱাৰাৰ বাবে, উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি ভগৱানক বিচাৰি মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আদি বিভিন্ন স্থানলৈ ঢাপলি মেলো। গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে এটি উদাহৰণেৰে, সমস্ত কাষ্ঠত অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতেই জুই তত্ত্বটো আছে, কিন্তু ঘৰখন নোহোৱালৈকে অগ্নিতত্ত্বক আমি কোনেও দেখা নাপাওঁ। ঠিক তেনেধৰণে সেই মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহন্ত বেকত। সেইধৰণে ভগৱন্ত সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তি নহ'লে ভগৱন্তক আমি দেখা পোৱা নাযায়। সেইকাৰণে নৱধা ভক্তিত 9গৰাকী কন্যা, 9গৰাকী কন্যাৰ জন্মৰ অন্ততহে 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হৈছে। যি ধৰণে তদনুৰূপ নৱধা ভক্তিৰে পৰিপূৰ্ণ এটি জীৱতত্ত্বই 10 নম্বৰতে ভগৱন্ত বস্তুক সুন্দৰভাৱে দৰ্শন পাব পাৰে। আৰু কপিল প্ৰভুৰ মাতৃ দেৱহূতিৰ আগত তেওঁৰ স্বামী কদমে প্ৰকাশ কৰিছে, হেৰা প্ৰিয়তমা তুমি শুনাচোন, ও ৰাম সাধু সংগে হৰি কথা নুশুনে জিনৰ, জীৱন্ততে মৰা হিতু অধম পামৰ। ধন্য ধন্য কলিকা, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা ধন্যবাদৰ পাত্ৰ। কলিযুগত যদি জন্মগ্ৰহণ কৰিব পাৰোঁ সিও ধন্যবাদৰ পাত্ৰ। কেৱল মানুহ হৈ জন্মগ্ৰহণ কৰাটো তাতোতকৈ ধন্যবাদৰ পাত্ৰ। কিন্তু গুৰুজন বস্তুৱে ক'লে যে মানুহ হৈ কলিযুগত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি 3 ধন্যবাদৰ পাত্ৰ হৈও তুমি জীয়াই থাকোঁতে মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে। যেতিয়াই তুমি সাধু সংগত কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ পৰা নিজক আঁতৰাই ৰাখিছা। মানুহ হৈও জীয়াই থাকোঁতে তেওঁ মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে। আৰু সেইকাৰণে কদম ঋষিয়ে ধৰ্মপত্নী দেৱহূতিক কৈছে যে প্ৰিয়তমা তুমি সদায় জীয়া মানুহৰ সংগ ল'বা, তুমি মৃত মানুহৰ সংগ কেতিয়াও নল'বা। এতিয়া মৃত মানুহ কোন, জীৱিত মানুহ কোন, তাৰ বিষয়ে বৰ্তমান পদে আমাক এনেধৰণে জ্ঞান প্ৰদান কৰিলে। এতিয়া আমি প্ৰত্যেকেই নিজে নিজে অনুভৱ কৰিব লাগে যে আমি কাৰোবাৰ বয়স হয়তো 20 বছৰ, কাৰোবাৰ 30, কাৰোবাৰ 40, কাৰোবাৰ 50 বা কাৰোবাৰ 90 বছৰ। এতিয়া এই 10 বছৰৰ পৰা আৰম্ভ কৰি 90 বছৰীয়া বাপ আইসকল আমি ইয়াত বহি থাকোঁতে আজিৰ নিচিনাকৈ সাধু সংগ কৃষ্ণ নাম আশ্ৰয় কৰাৰ পৰা
যিমান দিন আমি নিজকে আঁতৰাই ৰাখিছোঁ সিমান দিন শাস্ত্ৰই আমাক মৃত বুলি ঘোষণা কৰিছে। যিমান দিন সাধু সংগ ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ সিমান দিন আমি জীৱিত অৱস্থাত আছোঁ বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। আৰু এনেধৰণে যেতিয়া বহু উপদেশ প্ৰদান কৰাৰ অন্তত পূৰ্বৰ সিদ্ধান্ত মৰ্মে কৰ্দম ঋষিয়ে তেওঁৰ ধৰ্মপত্নী পুত্ৰ কপিলৰ সহিতে এৰি থৈ বানপন্থী আশ্ৰয় কৰিছে। তাৰ পাছতে মাতৃৰ প্ৰশ্নৰ উত্তৰ পুত্ৰ কপিলৰ দ্বাৰা প্ৰকাশ হৈছে। আৰু আজি বাপজনাই এইখিনি প্ৰায় পাঠ আৰম্ভ কৰিছে। ও ৰাম মৈত্ৰেয় অৱদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন। কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ভগৱন্তৰ পৰম ভকত জনাই ব্যাসৰ পুত্ৰ কৃষ্ণৰ পৰম ভকত বিদুৰৰ আগত কৈছে, সেই বিদুৰ তুমি শুনাচোন। কপিলৰ পিতৃ কৰ্দমে যেতিয়া তেওঁৰ ধৰ্মপত্নী দেৱহূতিক তেওঁৰ পুত্ৰ কপিলৰ সহিতে আশ্ৰমত এৰি বানপন্থী হ'ল, তাৰ পাছতে মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতো দিন আছিলন্ত। সেই আশ্ৰমতে মাতৃৰ সুখ দুখৰ সমভাগী হৈ বহুদিন সেই আশ্ৰমতে ৰ'ল। আৰু সেই থকা কেইদিন কপিল ভগৱন্তই কি কৰ্ম কৰিছে কি কৰ্ম নাই কৰা তাৰ জ্ঞান গুৰুজন বস্তুৱে পদবন্ধে প্ৰকাশ কৰিছে। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। আপুনি আমি চকুৰে দেখাৰ ধৰণে কপিল প্ৰভুৱে একো কৰ্ম কৰা নাই, মাত্ৰ সমস্ত জগতৰ মংগলৰ অৰ্থে কেনেকৈ জীৱৰ মংগল সাধন কৰিব পৰা যায়, কি উদ্দেশ্যে তেওঁ বৈকুণ্ঠ এৰি মৰ্ত্যধামত কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে, তাৰে তত্ত্ব দৰ্শন জগতৰ মংগলৰ অৰ্থে তেওঁ এখন আঁচনি প্ৰস্তুত কৰি আছে, যিটো আপোনাৰ মোৰ চকুত একো কৰ্ম নকৰাকৈ বহি থকাৰ দৰে লাগিছে। ৰাম হেনয় পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। দেৱকুটি বদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো ও এতেকে শান্ত চক্ষু তোমাক দেখিলো। হে মোৰ পুত্ৰ কপিল, মোৰ শহুৰ দেউতা প্ৰজাপতি ব্ৰহ্মাদেৱে মোক কৈছিল যিখিনি কথা, সেই কথাখিনি বৰ্তমান মোৰ মনত পৰিছে। যিহেতু মোৰ স্বামী কদমে মোক তোমাৰ হাতত অৰ্পণ কৰি থৈ বানপন্থী হ'ল, সেইকাৰণে তোমাৰ পিতৃয়েও মোক কৈ থৈ গৈছিল যে মোৰ মনত যদি কিবা প্ৰশ্নৰ উদ্ভাৱন হয় তেতিয়াই সেই প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে তোমাৰ চৰণত মই প্ৰশ্নটো অৰ্পণ কৰিবলৈ। মোৰ শহুৰ দেউতা প্ৰজাপতি ব্ৰহ্মাদেৱেও কৈছিল
আৰু তোমাৰ পিতৃ মোৰ স্বামী কৰ্দমেও এই দায়িত্ব মোক অৰ্পণ কৰি থৈ গৈছে। পুত্ৰ কপিল শুনাচোন, ইন্দ্ৰিয়ৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ যাওঁতে যাওঁতে তোমাৰ পিতৃ কৰ্দমৰ লগত সহবাস কৰোঁতে কৰোঁতে বহু বছৰ বহু কাল সময় অতিবাহিত হ'ল আৰু এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যা তোমাৰ বাইদেউৰ জন্ম মোৰ গৰ্ভত হ'ল। আৰু এনেকৈ 9 গৰাকী কন্যা জন্ম দিওঁতে যি দুখ কষ্ট ভোগ কৰিব লগা হ'ল, ইন্দ্ৰিয় পোষণতে মই ভৈলো মহা শান্ত। ইন্দ্ৰিয়বিলাকক কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ দুখ ভোগ কৰোঁতে কৰোঁতে মোৰ ইন্দ্ৰিয়বিলাক মহাশ্ৰান্ত হৈ গ'ল, অৱশ হৈ গৈছে। কিন্তু তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতে কেশে শান্ত চক্ষু তোমাক দেখিলো। কিন্তু পুত্ৰ কপিল, তোমাৰ পিতৃয়ে মোক কৈছিল, মোৰ শহুৰ দেউতা প্ৰজাপতি ব্ৰহ্মাদেৱেও কৈছিল, যিদিনাই মোৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, সেইদিনাই সৃষ্টি কাৰ্য সিমানতে সামৰণি পৰিব। সেইকাৰণে 10 নম্বৰ তোমাৰ জন্ম হ'ল পুত্ৰ কপিল, আৰু তোমাৰ জন্মৰ লগে লগে মোৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰি অৱশ হৈ পৰা ইন্দ্ৰিয়বিলাক লাহে লাহে শান্ত হৈ গৈছে। তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো। তোমাৰ জন্মৰ লগে লগে গৰ্ভ ধাৰণ প্ৰক্ৰিয়াৰ যি দুখ কষ্ট, ইয়াৰ পৰা মই স্বাভাৱিকতে উপশম পাইছোঁ। এতে কেশে শান্ত চক্ষু তোমাক দেখিলো। সেইকাৰণে তুমিয়ে মোৰ বাবে শান্ত। এই দুখ অশান্তিৰ শান্তিৰ প্ৰতীক হলা কেৱল তুমি পুত্ৰ কপিল। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত তেওঁ মনৰ ভাৱনা প্ৰকাশ কৰিছে। এৰা মাৰো মোৰ মোহ দূৰ কৰিবে যোৱাই, অহমম ভাৱ তুমি আছা কৰাই, ও ৰামে তজু পাৱে শৰণ লৈলোহু কৰিষাৰ, ভৃত্যৰ সংশয় তজু ছেদন কুঠাৰ। মোৰ অহং ভাৱনাবিলাক, কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাশ্চৰ্য আদি অৱগুণবিলাক, ৰিপুবিলাকক তুমি ছেদ কৰিব পৰা উপায়টো দিব লাগে। সেই মোৰ পুত্ৰ কপিল, তজু পাৱে শৰণ লৈলোহু কৰিষাৰ, তোমাৰ শৰণত আমি শৰণ গ্ৰহণ কৰিছোঁ। গতিকে তুমি আমাক সমস্ত এই দুৰ্ভোগৰ পৰা উদ্ধাৰ কৰিব লাগে। এনেধৰণে কপিল প্ৰভুৰ চৰণত মাতৃ দেৱহূতিয়ে মনৰ ভাৱনা প্ৰশ্ন ৰূপত সেৱা হিচাপে নিবেদন কৰিছে। যিযোগ কহিছো পূৰ্বে ৰেখি সমস্তত তাকৈ আজি তজৈ আগে কৰিব বেকত, সিযোগয় ধীন চিত সংযমৰ জ্ঞান, চিত্ৰখে জীৱৰ বন্ধ
মুখৰ নিদান অৰামে বিষয় শক্ত ভৈলে আতিবধ অমন শুদ্ধ হেতু ভক্তি বিনয়ান নাই এৰমে ভক্তি খে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত দিলে মুকুট অৰামে মন শুদ্ধি আদি কৰি যতে কয়াছ অৰামে শত সংগ সবাৰে মূল জানিবা নিশ্চয় জীৱৰ দুৰ্ভেদ পাশ সংগ কিন্তু দুৰ্জনৰ সংগ এৰিবে সেই সংগ নিতে যদি কৰিয়া সাধুত মুখৰ দুৱাৰ তেবে অহোয় মুকুট কৃষ্ণ ৰাম মাতৃ দেৱহূতিয়ে পুত্ৰস্বৰূপ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে। নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি। সেই দেৱহৰি কপিল প্ৰকৃতি বিষয়ক জ্ঞান পুৰুষ বিষয়ক জ্ঞান তুমি মোৰ আগত প্ৰকাশ কৰা। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপা মই মনে প্ৰভু অভিনন্দা কৰিয়া আছয়। মাতৃৰ এই বাঞ্ছিত আশা ভাৱনা জানিব পাৰি প্ৰভু কপিলে মনত অতিশয় আনন্দ লাভ কৰিছে আৰু আনন্দিত হৈ অল্প খাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হুয়া সাৱধান। মৃদু হাঁহি মাৰি ভগৱন্ত কপিলে প্ৰকাশ কৰিছে, সেই মা দেৱহূতি তুমি শুনাচোন, কিন্তু সাৱধান হোৱা। যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজু আগে কৰিব বেকত। পূৰ্বতে মই যিখিনি কথা ঋষি সমস্তৰ আগত প্ৰকাশ কৰিছিলোঁ সেইখিনি কথাৰ পৰাই আজি তোমাৰ আগত প্ৰশ্নৰ উত্তৰ দিবলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। সেই মা দেৱহূতি তুমি শুনা, যি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তেখে জীৱৰ বন্ধ মুখৰ নিদান। মনৰ চাৰিটা অৱস্থা, মন, চিত্ত, বুদ্ধি আৰু অহংকাৰ। এই চাৰিওটা অৱস্থাৰ চিত্ত এটি জীৱতত্বৰ বন্ধ আৰু মুখৰ প্ৰতীকস্বৰূপ। যিখিনি ঋষি সমস্তৰ আগত আমি পূৰ্বতে কোৱা হৈছিল সেইখিনি এটি জীৱতত্বই তেওঁৰ কায় বাক্য মনক
সংযম কৰি সুন্দৰভাৱে জ্ঞান লাভৰ উপায় বিষয়ক কথা আৰু সেইখিনি কথাৰেই আজি আমি তোমাক অৱতাৰণা কৰিব বিচৰা হৈছে। মা দেৱহূতি তুমি শুনাচোন। বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। এটি জীৱতত্বই অৰ্থাৎ শৰীৰধাৰী মনুষ্যই বিষয়ত যেতিয়াই আসক্ত হ'ব তেতিয়াই জীৱতত্ব মায়াৰ বান্ধোনত বান্ধ খাই পৰে। সেইকাৰণে উদ্ধৱৰ আগতো ভগৱন্ত পুৰুষে কৈছিল, উদ্ধৱক সম্বোধি বুলন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ আছে যাৰ। যে হেৰা উদ্ধৱ, তুমি প্ৰথম এই কথাটো মনত ৰাখিবা যে কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকিবৰ বাবে যাৰ ইচ্ছা আছে তেওঁলোকে কৰিব লগা কৰ্মখিনি কি মই তোমাৰ আগত ক'ম, তুমি শুনা উদ্ধৱ। এনেধৰণে ভগৱন্ত পুৰুষে কৈছে। আৰু কপিল প্ৰভুৱেও মাতৃ দেৱহূতিৰ আগত সেইখিনি কথাকে অৱতাৰণা কৰিব বিচাৰিছে যে বিষয়ত আসক্ত হৈ থাকিলে জীৱ স্বাভাৱিকতে মায়াৰ বন্ধনত বান্ধ খাই যায়। আৰু বিষয়ত আসক্তি হৈ থকা মনটো যেতিয়া শুদ্ধ কৰিবৰ ইচ্ছা থাকে, প্ৰবন্ধ থাকে, তেতিয়াই ইচ্ছা কৰাৰ মূল পথটো হ'ল কেৱল ভক্তি। সেই মা তুমি মনত ৰাখিবা। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে সিদ্ধান্ত দিছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামত শৰণ গ্ৰহণ কৰা। আৰু কপিল প্ৰভু মাতৃ দেৱহূতিৰ আগত সিদ্ধান্ত দিছে যে মন শুদ্ধ হেতু মানে হ'ল কাৰণ ভক্তি বিনে আনন্দ নাই। ভক্তি মানে হ'ল ঈশ্বৰৰ নাম। আৰু সেই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বাহিৰে এটি মায়া আবদ্ধ হৈ থকা জীৱতত্বই মনক শুদ্ধ কৰাৰ দ্বিতীয় এটা পথ কিন্তু ভক্তিৰ বাহিৰে নাই। সেইকাৰণে মা ভক্তি হে কৈলান পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হৈ মন শুদ্ধি আদি কৰি যতে কৱাচয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। ভক্তিয়ে হ'ল এটি জীৱতত্বৰ পৰম মংগল সাধনময় পথ। আৰু ভক্তি কায় বাক্য মন এক কৰি চিত্ত সহিতে ঈশ্বৰত অৰ্পণ কৰিব লাগিব। মনকে শুদ্ধ কৰি যিমানবিলাক চিন্তা ভাৱনা আমি ঈশ্বৰত অৰ্পণ কৰিব পাৰিম তাৰ বাবে এটা সংগৰ প্ৰয়োজন হয়। আৰু সেই সংগটোৰ নাম হ'ল সৎসংগ। আৰু সেইকাৰণে গুৰুজন বস্তুৱে আমাক ভাগৱত ধৰ্মৰ দৰ্শনটো দিছে, তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ
ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত মন শুদ্ধ আদি কৰি যতে কয় আচয় সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। সমস্তকে শুদ্ধভাৱে যদি আমি কৃষ্ণত অৰ্পণ কৰিব পাৰোঁ তেতিয়াহ'লে জীৱৰ মুকুতি হয় বুলি সিদ্ধান্ত দিছে। ঈশ্বৰত্ব চিত্ত দিলে মুকুত হয়, তেতিয়াহে জীৱৰ পৰম মংগল সাধন হয়। আৰু ইয়াৰে মূল উদ্দেশ্য হ'ল সৎসংগ। স্বাভাৱিকতে আমি কওঁৱেই আমাৰ যদি সন্তানটো কিবা প্ৰকাৰে বেয়া হয় তেতিয়া আমি পোনে পোনে কি বুলি কওঁ, বোলে সংগ দুখে পালে সেইকাৰণে আমাৰ সন্তানটো বেয়া হ'ল। আমুকৰ ল'ৰাৰ লগত যায়, আমুকৰ ছোৱালীৰ লগত যায়, সেইকাৰণে আমাৰ ল'ৰাটো প্ৰথম ঠিকেই আছিল, ছোৱালীজনী ঠিকেই আছিল, কিন্তু দিনে ৰাতিয়ে সংগ দুখত পৰি আমাৰ ছোৱালী বা ল'ৰাটো বেয়া হৈ গ'ল। আৰু শাস্ত্ৰই সিদ্ধান্ত দিছে যে সংগ দুখতেই জীৱৰ অথন্তৰ ঘটে। সেইকাৰণে সংগ নিৰ্বাচন কৰোঁতে আমি চিন্তা কৰিব লাগিব। শাস্ত্ৰই কৈছে সৎসংগ। যদি সৎসংগ আশ্ৰয় কৰিব নোৱাৰা তেতিয়াহ'লে জীৱই কেতিয়াও ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰে। যদি দুৰ্জনৰ সংগ আশ্ৰয় কৰি আছো, গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে কপিল প্ৰভুৰ পদ্মমুখখন্তে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। জীৱৰ মংগল সাধনৰ একমাত্ৰ পথটো হ'ল সংগ, কিন্তু সেই সংগৰ নাম হ'ল সৎসংগ। যদি সৎসংগৰ বিপৰীতে দুৰ্জনৰ সংগ আশ্ৰয় কৰিছোঁ তেতিয়া কপিল প্ৰভুৱে মাতৃক কৈছে, মা দুৰ্জনৰ সংগ কিন্তু মংগলৰ বাবে এৰিব লাগিব। আৰু এৰাৰ লগে লগে আমি কি কৰিম, সেই সংগ নিতে যদি কৰয় সাধুত মুখৰ দুৱাৰ তেবে হয় মুকুত। যদি দুৰ্জনৰ সংগ ত্যাগ কৰি সৎসংগ আশ্ৰয় কৰোঁ তেতিয়াহ'লে জীৱতত্বৰ মোক্ষ প্ৰাপ্তিৰ দুৱাৰখন আপোনা আপুনি মুকলি হৈ যায়। এতিয়া প্ৰশ্ন হ'ল সৎসংগ বা সাধু কাক বোলে? কপিল প্ৰভুৱে মাতৃক কৈছে সাধু সংগ লোৱা বা সৎসংগ লোৱা, দুৰ্জনৰ সংগ এৰিবা। কিন্তু আমি যে নামঘৰত আজি বহি আছো, ইয়াত আমি সকলো সাধুনে? ইয়াত আমি সকলো সৎনে? ইয়াৰ চিন্তা আমি ভাগৱতৰ পদৰ মাজেৰে উত্তৰটো লাভ কৰিম। কোনজনক সাধু বুলি কৈছে, কোনজনক দুৰ্জন বুলি কৈছে। আজিৰ দিনটোত আমি সন্ধিয়াৰ পৰা নামগৃহত বহি আছো, কিন্তু বহি থাকিও আমি সাধু হ'ব পাৰিছোনে নাই? নামঘৰত বহি থাকিও আমি কেৱল দুৰ্জনৰ উপাধিটোহে পালো নেকি? তাৰ বিষয়বস্তুৰ জ্ঞান ভাগৱতৰ পদে আমাক ক'ব। ভাগৱত দৰ্শন হ'ল কেৱল আত্মবিশ্লেষণ। ভাগৱত ধৰ্ম, ভাগৱত দৰ্শন তুমি মনে মনে থাকা, তোমাৰ গাত দুখ, তেওঁলোকৰ গোটেই নীতি নিয়ম ভুল, কেনেকৈ সেইখন সমাজত থাকিবা, এইবিলাক ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন হ'ল মই মনে মনে থাকিম, অৰ্থাৎ মোৰ কি ভুল হৈ আছে এইটো বিশ্লেষণ কৰাটো হ'ল ভাগৱত দৰ্শন। গতিকে আমি ভাগৱতৰ পদে যি ক'ব তাক আমি পালন কৰিবলৈ প্ৰত্যেকজনাই যদি আহু পুৰুষাৰ্থ চেষ্টা কৰোঁ, এক কণিকা ভগৱন্ত পুৰুষৰ আমি কৃপা লাভ কৰিব পাৰিম।